হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুৰভি দাসক প্ৰথমে কি বুলি মাতিছিলে শুনি লওঁ আহকচোন এটা ভিডিঅ' ক্লিপ। যেতিয়া মই দিল্লীত আছিলোঁ তেতিয়া মানে ম'ম'জ বুলি মাতিছিলে মোক মোৰ ফ্ৰেণ্ডছখিনিয়ে ম'ম'জ। আৰু তেতিয়া মই একচুৱেলি বুজি পোৱা নাছিলোঁ যে মোক কিয় মাতিছে ম'ম'জ। ভাবোঁ আৰু আমাৰ তাতে ম'ম' তেনেকৈ ভাল বনাই কাৰণে টেষ্টি বনাই কাৰণে চাগে মাতে আৰু ম'ম' বুলি। হ'ব আৰু ইমান গুৰুত্ব দিয়া নাছিলোঁ। বাট দেন গ্ৰেজুৱেলি মই সেই বস্তুটো বুজি পালোঁ, আচ্ছা মানে এইটো এটা টাৰ্ম আছে, চিংকি ম'ম'জ বুলি এটা টাৰ্ম আছে, মানে তেনেকৈ নৰ্থ ইষ্টৰ মানুহখিনিক মাতে বুলি। তাৰপিছতে মই বুজি পালোঁ। তুমি ফেচ কৰিছানে বম্বেত যেতিয়া গৈছিলা? বম্বেত ফেচ কৰা নাই, শ্বুটত পিৰিয়ডত কোনোবা এনেকুৱা টাইপ? নাই বম্বেত ফেচ কৰা নাই। বম্বেত মোক লৈ ফেচ কৰা নাই, কিন্তু বেলেগ মানুহক লৈ মানে সেই বস্তুটো আছে আৰু। যেনেকৈ এজন আছিলে, তেওঁ শিলিগুৰি নে শিলচৰৰ আছিলে দেই, মই একজেক্টলি মোৰ মনত নাই। তেওঁক পাহাৰী বুলি মাতে, এই পাহাৰী চেল তেনেকুৱা টাইপৰ মানে। তো মই সদায় সেইটো বস্তুক লৈ কৈছিলোঁ তেতিয়া আপুনি বিহাৰৰতো আপোনাক কিবা কেৰেক্টাৰ এটা কৰিছিলোঁ য'ত মোৰ নাম নাছিলে মানে স্ক্ৰিপ্টখনত। মই গৈ স্ক্ৰিপ্টখন পঢ়িছোঁ, মই কৈছোঁ মোৰ কোনটো কেৰেক্টাৰ? এই ছোৱালী বুলি যে লিখা আছে সেইকেইটা ডাইলগ তোমাৰ। সেইটো কিমান দিনৰ আগৰ কথা? যোৱাৰ অলপ আগে আৰু। তাৰ আগলৈ ধুনীয়া বহুত কাম কৰি আছিলা অসমত? কৰি আছিলোঁ, কিন্তু ছোৱালী বুলি মানে জাষ্ট দুটামান ডাইলগছ আছিলে আৰু। তো তাৰপিছত মোক আৰু এজন কো এক্টৰ যাক মই বহুত ভাল পাওঁ, তেওঁ মোক ভণ্টি বুলি ভাবে, কৈছে নেক্সট টাইম নকৰিবি, নেক্সট টাইম কবি মোক নাম লাগে বুলি। নাম নোহোৱাকৈ তই ছোৱালী নেকি? হয়, মই পিছতহে গম পালোঁ একচুৱেলি। আগদিনা মোক জাষ্ট কৈছে যে এনেকুৱা এটা কেৰেক্টাৰ আছে, কৰিবা নেকি? আৰু সেই ডিৰেক্টৰজনৰ লগত মই মানে বহুত দিন আগৰ পৰা কাম কৰিব বিচাৰি আছিলোঁ। তো তেওঁ মোক মাতিলে, মই কোৱা নাই আৰু। মই কৈছোঁ ঠিক আছে হ'ব, কিন্তু মই একচুৱেলি ভবা নাছিলোঁ মানে তেনেকুৱা ইমান টেকেন ফৰ গ্ৰাণ্টেড হ'ব বুলি। তোমাৰে দেহত আঁকি দিম প্ৰতি পদকত ইয়াৰে কোনত ভৈৰম তোমাৰে